সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ সৰ্বাত্মক কৰ্মবিৰত পালন মাননীয় ছেত্ৰী আয়োগৰ পৰামৰ্শৰ ভিত্তিত মহামহিম উচ্চতম ন্যায়ালয়ৰ ইউপি 122 আৰু 89 গোচৰৰ ভিত্তিত 7-10-2009 ইংৰাজী তাৰিখৰ হুকুম সম্পূৰ্ণৰূপে কাৰ্যকৰী নকৰাৰ প্ৰতিবাদত আৰু অন্যান্য ন্যায্য প্ৰাপ্তিৰ দাবীত যোৰহাট জিলা আৰু সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ৰ চৌহদত সৰ্বাত্মক কৰ্মবিৰত পালন কৰে। তেওঁলোকৰ বিভিন্ন দাবীসমূহ NPS বাতিল কৰক আৰু আৰপি 2017ত ন্যায়িক কৰ্মচাৰীৰ দৰমহা গাঁথনিৰ আসোঁৱাহ দূৰ কৰক। চতুৰ্থ শ্ৰেণীৰ একাংশ কৰ্মচাৰী পিয়ন চকীদাৰক আৰম্ভণিৰ পৰা গ্ৰেড পে প্ৰতিমাহে 39,000ৰ ঠাইত 44,000 কৰাৰ ব্যৱস্থা কৰা আদি আন কেইবাটাও দাবীৰে সৰ্বাত্মক কৰ্মবিৰত পালন কৰে। যোৰহাটৰ পৰা ধ্ৰুৱশ্ৰী পাচনিৰ ৰিপৰ্ট AIN লাইভ। দীৰ্ঘদিনীয়া দাবী আপোনালোকে দেখিছেই চাগে আমাৰ মহামান্য সুপ্ৰিম কোৰ্টে WPC 1022/1989 এই গোচৰটোৰ চূড়ান্ত হুকুম দিছিলে 7-10-2009 তাৰিখে। এই 7-10-2009 তাৰিখৰ সেই চূড়ান্ত হুকুম অনুসৰি তেখেতসকলে তেতিয়াই মাননীয় গুৱাহাটী হাইকোৰ্ট তথা অসম চৰকাৰলৈ নিৰ্দেশনাৱলী জাৰি কৰিছিলে যে অসম চৰকাৰৰ যিখিনি ন্যায়িক বিভাগত কৰ্মৰত কৰ্মচাৰী তেওঁক সেইসকলৰ বাবে এক বিশেষ পৰামৰ্শাৱলী প্ৰদান কৰিছিলে। কিন্তু আজি কোপতি প্ৰায় 37 বছৰ অতিক্ৰম কৰিলে সেই পৰামৰ্শাৱলী সম্পূৰ্ণৰূপে আজিও কাৰ্যকৰীকৰণ নহ'ল, যাৰ ফলশ্ৰুতিত আমি ন্যায়িক কৰ্মচাৰীসকলে ন্যায়িক বিভাগৰ দৰে এটা বিভাগত অন্যায়ৰ সন্মুখীন হৈ আছোঁ আৰু যাৰ প্ৰতিবাদত আজি আমি সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ আহ্বানক্ৰমে এই যোৰহাট জিলা সমিতিয়ে এই প্ৰতিবাদী কাৰ্যসূচী ইয়াতে সমাপন কৰিছোঁ। কাৰ্যসূচী আমাৰ দুদিনীয়া হ'ব, আজি আৰু কাইলৈ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।